শিৱসাগৰ ছোৱালী কলেজৰ হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ আজি অন্তিম দিন তিনিদিনীয়া কাৰ্যসূচীৰে হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে আৰু আজি অন্তিম দিনা সুন্দৰ সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে। মই দেখুৱাইছোঁ প্ৰাক্তন ছাত্ৰীসকল, শিক্ষক শিক্ষয়িত্ৰীসকল, বৰ্তমানৰ ছাত্ৰীসকল সকলোৱে অংশগ্ৰহণ কৰি সুন্দৰকৈ উলিয়াইছে। বিশিষ্ট শিল্পী সত্ৰীয়াৰ শিল্পী মাখন বৰাই উদ্বোধন কৰিছিলে এই সাংস্কৃতিক শোভাযাত্ৰা আৰু শিৱসাগৰ চহৰখনত বৰ্তমান উলিওৱা হৈছে। মই দেখাইছোঁ সন্মুখত এয়া গায়ন বায়ন। মই প্ৰথমে ছাত্ৰীসকলৰ ভাষ্য ল'ম। কি ক'বা আজি এই দিনটো? হয়, নমস্কাৰ। পোনপ্ৰথমে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আজি হৈছে আমাৰ হীৰক জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ দ্বিতীয়টো দিন। গতিকে আজিৰ এই দিনটোত আচলতে সমূহীয়াভাৱে সকলোৱে নিজৰ অসমৰ সাংস্কৃতিক দিশবিলাক দেখাবলৈ চেষ্টা কৰিছে। গতিকে বিৰাট বেছি ভাল লাগিছে। হয়, অসমৰ বিভিন্ন সংস্কৃতিক যথেষ্ট ঐতিহ্যশালী চহকী আৰু সেই সাংস্কৃতিক পৰম্পৰা ইয়াত তুলি ধৰা হৈছে। মহাপুৰুষজনাৰ সৃষ্ট গায়ন বায়ন ইয়াত দেখিছে। ইয়াত মই দেখাইছোঁ শিৱসাগৰৰ উখল মাখল পৰিৱেশ তাৰ এইকেইদিন চলি আছে। উখল মাখল পৰিৱেশে বিৰাজ কৰিছিলে আৰু আজি সাংস্কৃতিক শোভাযাত্ৰা বহুত ভাল লাগিছে, বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। পানীটো কি থাকোতে মাজনী হাতত ৰিয়ালো পানীটো কি থাকোতে মাজনী মাজনী হবনো পানী লগা যায়। হয় হয়, আমিও প্ৰাক্তন ছাত্ৰী। আজি এইকেইদিন আমাক কি হ'ল, আমি চিৰ সেউজীয়া নিচিনা যে হৈ পৰিছোঁ। আমাৰ পুনৰ যেন আমি অতীতলৈ ঘূৰি গৈছোঁ। আমি গোটেই আমি সমূহ ছাত্ৰ ছাত্ৰী যেন আগৰ নিচিনাকৈ সেউজীয়া পক্ষী হৈ উৰি ফুৰিছোঁ। হয়, অতীতৰ কথাবোৰ চাগে হয় হয় হয়, আমাৰ অতীতৰ সকলোখিনি কথাই মনত পৰিছে। আমি কি কি কৰিছিলোঁ, কেনেকৈ আমাৰ চাইকেলৰ গেৰেজত ধৰি আমি যাকে তাকে জোকাইছিলোঁ আদি কৰি আমাৰ সকলোখিনি কৰাই হৈ পৰিছে। আৰু হয়, এক সুন্দৰ মুহূৰ্ত আচলতে এয়া মই দেখুৱাইছোঁ। শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ে নাৰী শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা লৈ আহিছে আৰু সেই মহাবিদ্যালয়খনৰ হীৰক জয়ন্তী অনুষ্ঠানৰ সামৰণি অনুষ্ঠানৰ আজি অন্তিম দিনা এয়া মই দেখুৱাইছোঁ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে। এয়া মই দেখুৱাইছোঁ শিৱসাগৰৰ পৰিৱেশ, শিৱসাগৰ চহৰৰ বৰ্তমান উদুলি মুদুলি পৰিৱেশ এয়া মই দেখুৱাইছোঁ। এয়া ক'ৰ পৰা বিহুৱাই গৈছোঁ। মই এবাৰ 4th চেম BA। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, খুব ভাল লাগিছে। কি ক'বা, কেনেকুৱা লাগিছে? আজি বহুত ভাল লাগিছে। জাননী তুমিয়ে মোৰ কামনা বাসনা, তুমিয়ে মোৰ মনৰ লগৰী, তুমিয়ে মোৰ জীৱন লগৰী। এয়া বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, গায়ন বায়ন, সেইদৰে অসমীয়াৰ সমাজত প্ৰচলিত তোলনি বিয়াৰ প্ৰথা, বৰ বিয়া, এনেধৰণৰ সকলো অসমীয়া সংস্কৃতিৰ লগত সংপৃক্ত হৈ থকা বিভিন্ন দিশ প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰা হৈছে এই সাংস্কৃতিক শোভাযাত্ৰাত। মই দেখুৱাইছোঁ শিৱসাগৰৰ। এয়া কি ক'বা, কেনেকুৱা লাগিছে আজি? বহুত ভাল লাগিছে। এয়া সুন্দৰ পৰিৱেশ দেখুৱাইছোঁ মই। কেইবা শতাধিক ইয়াত ছাত্ৰী আছে, কেইবা শতাধিক ছাত্ৰী, ইয়াৰ উপৰি আছে শিক্ষক কৰ্মচাৰী, সকলোৱে আজি এনেধৰণে উলিয়াইছে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। এয়া মই দেখুৱাইছোঁ। এয়া ৰাসায়ন বিজ্ঞান বিভাগৰ ফালৰ পৰা উলিওৱা হৈছে এটি দল। এয়া এক দীঘলীয়া ৰেলী শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ সন্মুখৰ গেটৰ সন্মুখৰ পৰা এনেধৰণেই ঐতিহাসিক দৌলমুখ চাৰিআলি হৈ মুক্তিনাথ চাৰিআলি হৈ উলিওৱা হৈছে। মই দেখুৱাম।
কি ক'বা আজি এই দিনটো? খুবেই ইয়াতে পঢ়ি যোৱা? হয়, আমি ইয়াতে মই বৰ্তমান পঢ়ি আছো আৰু খুবেই ভাল লাগিছে। আমি পঢ়ি থকা সময়ত যে এনেকুৱা এটা অনুষ্ঠান পাইছো, খুবেই নিজকে সৌভাগ্যশালী নিচিনা অনুভৱ হৈছে আৰু বহুত ভাল লাগিছে আজি। হয়, এনেধৰণে আজি সকলো একত্ৰিত হৈছে, প্ৰাক্তন ছাত্ৰীসকল একত্ৰিত হৈ এনেধৰণে ইয়াত অংশগ্ৰহণ কৰিছে। বৰ্তমানৰ ছাত্ৰীসকল ইয়াতে অংশগ্ৰহণ কৰিছে। সকলোৱে এই হীৰক জয়ন্তী সামৰণি অনুষ্ঠানত আনন্দ উৎসাহ প্ৰকাশ কৰিছে আৰু এক সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে এই মুহূৰ্তত শিৱসাগৰ চহৰত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।